নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি ইতিমধ্যে হৈ যোৱা 2022 বৰ্ষৰ এডিআৰই গ্ৰেড 3 পেপাৰ 5 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু লগতে কিছু এক্সট্ৰা ইনফৰমেশ্যনো এড কৰিছোঁ। পাৰিলে ভিডিঅ'টি শেষলৈকে চাব। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ যেনে অসম বুৰঞ্জী, কলা আৰু সংস্কৃতি, অসমৰ ভূগোল, ৰাজনীতি, অসমৰ সাহিত্য আৰু লগতে অসমৰ পৰিৱেশ বিজ্ঞানৰো কিছু কুৱেশ্যন ইতিমধ্যে আলোচনা কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফো ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজি এডিআৰইৰ 2022 বৰ্ষত হৈ যোৱা গ্ৰেড 3 পেপাৰ 5 আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন, 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব? এ দিছে পেৰিছ, বি দিছে লণ্ডন, চি দিছে এমষ্টাৰডাম, ডি দিছে জুৰিক। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পেৰিছ। ৰিচেণ্টলি যি অলিম্পিক খেল হৈ গৈছে সেইখন পেৰিছত হৈছে আৰু এইখনৰে কথা সোধা হৈছিল। পেৰিছ হৈছে ফ্ৰান্সৰ কেপিটেল আৰু ইয়াত অপশ্যন চি দিছে এমষ্টাৰডাম। এমষ্টাৰডাম হৈছে নেডাৰলেণ্ডৰ কেপিটেল আৰু লণ্ডন হৈছে ইউনাইটেড কিংডমৰ কেপিটেল আৰু জুৰিক হৈছে ছুইজাৰলেণ্ডৰ এখন চহৰ আৰু ছুইজাৰলেণ্ডৰ কেপিটেল হৈছে বাৰ্ণ। তদুপৰি 2028 চনৰ গ্ৰীষ্ম অলিম্পিকখন হ'ব লছ এঞ্জেল, কেলিফৰ্ণিয়া, USA আৰু যদি এইখন লছ এঞ্জেলে হোষ্ট কৰে তেতিয়াহ'লে টোটেল লছ এঞ্জেলৰ 3খন হৈ যাব অলিম্পিক খেল অনুষ্ঠিত কৰা। প্ৰথমখন কৰিছিল 1932, দ্বিতীয়খন কৰিছিল 1984 আৰু তৃতীয়খন কৰিবলৈ গৈ আছে 2028 চনত। আৰু 2024 চনৰ অলিম্পিকত সবতকৈ হায়েষ্ট মেডেল পাইছে USA পাইছে 126টা আৰু তাৰে 40টা গ'ল্ড মেডেল। ছেকেণ্ডত আছে চাইনাই পাইছে 91টা মেডেল, তাৰে 40টা গ'ল্ড আৰু ইণ্ডিয়াই পাইছে 6টা মেডেল, 1টা চিলভাৰ, 5টা ব্ৰঞ্জ। চিলভাৰ পাইছে নীৰজ চোপ্ৰাই জেভলিন থ্ৰ'ত আৰু মেইনছ হকী টীমত পাইছে ব্ৰঞ্জ। স্বপ্নিল কুশালে পাইছে ব্ৰঞ্জ, আমান চেৰাৱতে পাইছে ব্ৰঞ্জ, লাভলিনা বৰগোহাঁয়ে পাইছে ব্ৰঞ্জ। নেক্সট 2 নম্বৰ কুৱেশ্যন, মানিলা কোনখন দেশৰ ৰাজধানী চহৰ? এ দিছে মালয়েছিয়া, বি দিছে ফিলিপাইন, চি দিছে ইণ্ডোনেছিয়া, ডি দিছে থাইলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ফিলিপাইন। ফিলিপাইনৰ কেপিটেলে হৈছে মানিলা। তাৰোপৰি মালয়েছিয়া দিছে, মালয়েছিয়াৰ কেপিটেল চহৰ হৈছে কালালামপুৰ, ইণ্ডোনেছিয়াৰ কেপিটেল চহৰ হৈছে জাকাৰ্টা আৰু থাইলেণ্ডৰ কেপিটেল চহৰ হৈছে বেংকক। নেক্সট কুৱেশ্যন 3 নম্বৰ, লোটাছ টেম্পলটি অৱস্থিত? এ দিছে কলিকতা, বি দিছে নতুন দিল্লী, চি দিছে মুম্বাই, ডি দিছে ভোপাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি নতুন দিল্লী। নতুন দিল্লীতে লোটাছ টেম্পলটো আছে। তাৰোপৰি কলকাতাত আছে ভিক্টোৰিয়া মেমৰিয়েল, হাওৰা ব্ৰিজ, মুম্বাইত আছে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল। তাৰোপৰি এয়াৰ ইণ্ডিয়াৰ অপাৰেশ্যনেল হেডকোৱাৰ্টাৰ আছে মুম্বাই ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেলতে আৰু মুম্বাইত আছে বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জো মুম্বাইতে অৱস্থিত। তাৰোপৰি ভোপালত এটা গেছ লিক হৈছিল য'ত মিথাইল আৰ্চেনিক লিক হৈছিল, যাক ভোপাল গেছ ট্ৰেজেডি বুলিও কোৱা হয়। নেক্সট 4 নম্বৰ, নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো? এ দিছে মাউচ, বি দিছে স্পীকাৰ, চি দিছে মাইক্ৰফোন, ডি দিছে কিবৰ্ড। ইয়াৰ এনচাৰটো হ'ব বি স্পীকাৰ। স্পীকাৰে হৈছে কম্পিউটাৰৰ আউটপুট সঁজুলি। তাৰোপৰি মাউচ, মাইক্ৰফোন, কিবৰ্ড এইকেইটা হৈছে ইনপুট সঁজুলি বা ইয়াৰ জৰিয়তে কম্পিউটাৰৰ ভিতৰৰ কাম কৰা হয়, কিন্তু স্পীকাৰৰ জৰিয়তে শব্দ বা যিকোনো ভইচ বাহিৰলৈ দিয়া হয় বা শুনিবৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন 5 নম্বৰ, নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? এ দিছে পীৰ পাঞ্জাল পৰ্বতমালা, বি দিছে বিন্ধ্যা পৰ্বতমালা, চি দিছে আৰৱলী পৰ্বতমালা, ডি দিছে পশ্চিমঘাট পৰ্বতমালা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰৱলী পৰ্বতমালা। আৰৱলী পৰ্বতমালাকে ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়। ই প্ৰায় 8 বিলিয়ন ইয়াৰ্ছ অল্ড। নেক্সট কুৱেশ্যন 6 নম্বৰ, নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতকৈ দক্ষিণত অৱস্থিত? এ দিছে কাবেৰী, বি দিছে গোদাবৰী, চি দিছে নৰ্মদা, ডি দিছে মহানদী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কাবেৰী। কাবেৰী নদীখনেই হৈছে ভাৰতৰ সবাতকৈ দক্ষিণত অৱস্থিত এখন নদী। নেক্সট কুৱেশ্যন 7 নম্বৰ, কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? এ দিছে শিপা, বি দিছে পাত, চি দিছে গছ, ডি দিছে ছাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি পাত। পাততে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় আৰু ই শালুক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। নেক্সট 8 নম্বৰ, পূৰ্ণ বয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে? এ দিছে 36.1 F to 37.2 F, বি দিছে 36.1 ডিগ্ৰী চেলচিয়াছ টু 37.1 ডিগ্ৰী চি মিনছ চেলচিয়াছ। নেক্সট চি অপশ্যন দিছে 97.C to 99.C, ডি দিছে 48.F to 51F। ইয়াৰ ৰাইট এনচাৰটো হৈছে 97 ডিগ্ৰী চেলচিয়াছ টু 99 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন 9 নম্বৰ,
নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায় এ দিছে ৰম্বাস বি দিছে বৰ্গক্ষেত্ৰ চি দিছে পঞ্চভুজ ডি দিছে সামান্তৰিক ইয়াৰ ৰাইট এনসাৰটো হ'ব চি পঞ্চভুজ পঞ্চভুজতে সামান্তৰিকভাৱে বা সমান্তৰাল বাহু পোৱা নাযায় কাৰণ পঞ্চভুজত 5টা বাহু আছে বাকি ৰম্বাস বা যাক আমি বৰফি কাটিং বুলি কওঁ বা সুজি কাটিং বুলি কয় কিছুমানে তাতো সমান সমানকৈ 4ডাল বাহু পোৱা যাব বৰ্গটো 4ডাল পোৱা যাব আৰু সামান্তৰিকটো 4ডাল পোৱা যাব গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব চি পঞ্চভুজ আৰু পাৰিলে আপোনালোকে ছবিকেইটা আঁকি ল'ব সুধিব পাৰে তারপরে অন্য এটা সুধিব পাৰে হেক্সাগন হেক্সাগনত 6টা থাকে বাহু বা 6ডাল থাকে বাহু ছবিটো আপোনালোকে পাৰিলে চাই ল'ব নেক্সট কোৱেশ্চন পেন নম্বৰ অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় ইয়াত নহয় সুধিছে এ দিছে বাটাৰফ্লাই বি দিছে ব্ৰেক ষ্ট্ৰোক চি দিছে ব্ৰেক ষ্ট্ৰোক ডি দিছে ব্ৰেক ষ্ট্ৰোক ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি ব্ৰেক ষ্ট্ৰোক ব্ৰেক ষ্ট্ৰোকে অলিম্পিকত অন্তৰ্ভুক্ত নহয় বাকীকেইটা বাটাৰফ্লাই বেক ষ্ট্ৰোক ব্ৰেক ষ্ট্ৰোক গোটেইকেইটা অলিম্পিকৰ অন্তৰ্ভুক্ত সাঁতোৰ খেল হয় নেক্সট 11 নম্বৰ নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙত বাহ সাজে এ দিছে ধনেশ বি দিছে বগলী চি দিছে শগুন ডি দিছে ইগল ইয়াৰ ৰাইট এনসাৰটো হ'ব এ ধনেশ ধনেশেই বা ধনেশ পক্ষীয়ে গছৰ খুৰুঙত বাহ সাজে আৰু এই ধনেশ পক্ষী অৰুণাচল প্ৰদেশ আৰু কেৰালাৰ ষ্টেট এনিমেল আৰু হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয় নাগালেণ্ডত আৰু পোখাই হৰ্ণবিল ফেষ্টিভেল অৰুণাচল প্ৰদেশত ইয়াক উদযাপন কৰা হয় কিন্তু নাগালেণ্ডৰ ষ্টেট বাৰ্ড ধনেশ পক্ষী নহয় যদিও নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয় এটো মনত ৰাখিব 12 নম্বৰ কোৱেশ্চন নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু এ দিছে এশিঙীয়া গড় বি দিছে ঢেকীয়াপতীয়া বাঘ চি দিছে এছিয়া হাতী ডি দিছে নীলগাই ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ঢেকীয়াপতীয়া বাঘ ঢেকীয়াপতীয়া বাঘেই হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী বা যাক ৰয়েল বেংগল টাইগাৰ বুলি কোৱা হয় তাৰোপৰি এশিঙীয়া গড় হৈছে অসমৰ ষ্টেট এনিমেল নেক্সট কোৱেশ্চন 13 নম্বৰ কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় এ দিছে মহাত্মা গান্ধী দিছে সুভাষ চন্দ্ৰ বসু চি দিছে পি.আৰ. আম্বেদকাৰ ডি দিছে চৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলকে লৌহ পুৰুষ বুলি গণ্য কৰা হয় তাৰোপৰি সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি সম্বোধন কৰা হয় আৰু মহাত্মা গান্ধী বুলি গান্ধীজীক সম্বোধন কৰা হয় আৰু এই মহাত্মা গান্ধীক ৰবীন্দ্ৰনাথ টেগোৰে 1915 চনত মহাত্মা বুলি সম্বোধন কৰে নেক্সট কোৱেশ্চন 14 নম্বৰ কোনগৰাকী ব্যক্তিক ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত এ দিছে হোমি জাহাংগীৰ ভাবা বি দিছে কৈলাশ বদিভূ শিৱন চি দিছে এপিজি আব্দুল কালাম ডি দিছে JRD টাটা ইয়াৰ ৰাইট এনসাৰটো হ'ব চি এপিজি আব্দুল কালাম এপিজি আব্দুল কালামকে মিছাইল মেন অফ ইণ্ডিয়া ৰূপে জনাজাত তাৰোপৰি হোমি জাহাংগীৰ ভাবা ফাদাৰ অফ নিউক্লিয়াৰ প্ৰগ্ৰাম বুলি জনা যায় ভাৰতৰ নিউক্লিয়াৰ প্ৰগ্ৰামৰ পিতৃৰূপে জনা যায় তাৰোপৰি JRD টাটা তেওঁ TCS এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন 15 নম্বৰ নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰ ষ্টৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক এ দিছে গিগাবাইট বি দিছে টেৰাবাইট চি দিছে মেগাবাইট ডি দিছে কিলোবাইট ইয়াৰ ৰাইট এনসাৰটো হ'ব বি টেৰাবাইট টেৰাবাইটে হৈছে কম্পিউটাৰৰ ষ্টৰেজ বা মেমৰি সিস্টেমৰ সৰ্ববৃহৎ একক আৰু একেবাৰে সৰুটো হৈছে কিলোবাইট বা কেবি তাৰ পিছতে আহে মেগাবাইট বা এমবি তাৰ পিছতে আহে জিবি বা জিগাবাইট তাৰ পিছত আহে টেৰাবাইট টিবি তাৰ পিছত আহে পেটাবাইট পেটাবাইটৰ পিছত আহে এক্সাবাইট এক্সাবাইটৰ পিছত আছে জিটাবাইটৰ পিছত আছে ইয়োটাবাইট এই গোটেইকেইটা কম্পিউটাৰৰ ক্ষেত্ৰত ইউজ কৰা নহয় আমাৰ দৈনন্দিন ব্যৱহাৰ কৰা কম্পিউটাৰ টেৰাবাইটলৈকে ব্যৱহাৰ কৰা হয় আৰু ইয়াতে টেৰাবাইটে দিছে লাষ্ট সেয়ে ইয়াৰ ৰাইট এনসাৰটো হ'ব টেৰাবাইট নেক্সট 16 নম্বৰ কোৱেশ্চন ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে এ দিছে লালকিল্লা বি দিছে ৰাষ্ট্ৰপতি ভৱন চি দিছে সংসদ ভৱন ডি দিছে ইণ্ডিয়া গেট ইয়াৰ ৰাইট এনসাৰটো এ লালকিল্লাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰে তাৰোপৰি ইণ্ডিয়া গেটত ভাৰতৰ ৰিপাব্লিক ডেৰ পেৰেড অনুষ্ঠিত হয় নেক্সট কোৱেশ্চন 17 নম্বৰ জুবিন গাৰ্গৰ প্ৰথমটো এলবাম শীৰ্ষক আছিল এ দিছে অনামিকা বি দিছে মায়া চি দিছে মায়াবিনী ডি দিছে আশা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ অনামিকা হৈছে জুবিন গাৰ্গৰ প্ৰথমটো এলবাম আৰু ইয়াক ৰিলিজ কৰা হয় 1992 চনত তাৰোপৰি মায়াক ৰিলিজ কৰা হয় 1994ত তাৰোপৰি অসমীয়া ভাষাৰ প্ৰথমটো এলবাম হৈছে আমি যাক ৰিলিজ কৰা হয় 1992 চনতেই মনত ৰাখিব জুবিন গাৰ্গৰ প্ৰথম এলবামটো কি সেইটো হৈছে অনামিকা আৰু ইয়াক ৰিলিজ কৰা হয় 1992 চনত 18 নম্বৰ কোৱেশ্চন ৰাজতৰংগিনীৰ ৰচিতা কোন আছিল এ দিছে সুদ্ৰক বি দিছে জয়দেৱ চি দিছে বানভন ডি দিছে কোলহান ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি কোলহানে আছিল ৰাজতৰংগিনীৰ ৰচক তেওঁ এজন কাশ্মীৰিয়ান হিষ্টৰিয়ান এণ্ড স্কলাৰ আছিল আৰু এই ৰাজতৰংগিনীক কনচিডাৰ কৰা হয় কাশ্মীৰৰ হিষ্ট্ৰী পলিটিক্স কালচাৰ ছ'চিয়েল লাইফ ইত্যাদিৰ বিষয়ে এনচিয়েণ্ট আৰু মিডিয়েভেল পিৰিয়ডত আৰু এই ৰাজতৰংগিনীৰ অৰ্থ হৈছে ৰিভাৰ অফ কিংছ
আৰু এই ৰাজতৰংগিনীক সংস্কৃতত ৰিভাৰৰ ৰজা বুলি কোৱা হয় বা ৰিভাৰ অফ কিংছ। তাৰোপৰি বাণভট্টই 17th চেঞ্চুৰীৰ এজন লেখক আছিল। তেওঁ কাদম্বৰী, হৰ্ষচৰিত্ৰ ইত্যাদি লিখিছিল আৰু তেওঁ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি আছিল। তাৰোপৰি এইটো দিছে শূদ্ৰক বা শূদ্ৰ, তেওঁ গুপ্তা পিৰিয়ডৰ এজন কবি আছিল বা লেখক আছিল। 4th to 5th চেঞ্চুৰীত আছিল তেওঁ। এণ্ড হিজ সংস্কৃত প্লে মাৰ্চাকাটিকা। নেক্সট কুৱেশ্যন 19 নম্বৰ। নিম্নলিখিতসমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। এ দিছে XMM নিউটন, বি দিছে গেলিলিঅ' প্ৰব, চি দিছে হাবল স্পেচ টেলিস্কোপ, ডি দিছে এডিছন টেলিস্কোপ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হাবল স্পেচ টেলিস্কোপ আৰু ইয়াক 1990 চনত ষ্টাব্লিছ কৰা হয়। নেক্সট কুৱেশ্যন 20 নম্বৰ। শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু দেশৰ মাজত হৈছিল। এ দিছে মীৰ জুমলা, বি দিছে তুৰ্বক, চি দিছে ৰাম সিং, ডি দিছে বক্তিয়াৰ খিলজী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰাম সিং। ৰাম সিঙৰ সৈতে বা ৰাম সিং 1ৰ সৈতে 1671ৰ শৰাইঘাটৰ ৰণ লাচিত বৰফুকনৰ মাজত হৈছিল। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি আপোনাৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।